নমস্কাৰ আপোনালোকক RM এডুকেশ্যন চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। ADRE 2.0 তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ৰিজাল্ট কেতিয়া দিব আৰু ৰিজাল্ট যিসকলৰ বেয়া হ'ব তেওঁলোকৰ কি কাৰণে ভাল হ'ব আৰু মাৰ্চ মাহত আকৌ গ্ৰেড 3 পুনৰ পৰীক্ষা হ'ব নেকি, সেইখিনি বিষয়ে আজি আলোচনা কৰিম। আৰু ডিগ্ৰী পাছসকলক কি কাৰণে ভয়ংকৰ খবৰ সেইখিনি বিষয়েও আমি এইটো ভিডিঅ'ৰ যোগেদি গম পাব। লগতে আপোনালোকে যদি চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কাৰণ এনেধৰণৰ আপডেট আপোনালোকে এইটো চেনেলৰ যোগেদি পাই থাকিব। চেনেলটো যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু লগতে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, স্কিপ কৰিলে হয়তো আপোনালোকে গম নাপাব পাৰে। প্ৰথমতে আমি যিসকলে ADRE গ্ৰেড 4 হওক বা গ্ৰেড 3 তেওঁলোকৰ যদি ৰিজাল্ট বেয়া হয় তেতিয়া তেওঁলোকে কি কৰিব সেইটো বিষয়ে আমি আলোচনা কৰিম। প্ৰথম কথাটো হৈছে যে আপোনালোকৰ যদি ৰিজাল্ট বেয়া হয় তাৰপিছত আকৌ নতুন পোষ্ট ওলাবলৈ গৈ আছে, প্ৰায় 50,000 মান ওলাব। যদি আপোনালোকে ITI সেই বিষয় যদি আপোনালোকে পঢ়ি থৈছে হয়তো আপোনালোকে আকৌ নতুনকৈ আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব। লগতে এতিয়া আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এডভান্স আছাম প্ৰস্তুতি কৰিবৰ কাৰণে আগবাঢ়ি আছে। আপোনালোকে হয়তো গম পাইছেই। তেওঁলোকে দূৰ দূৰণিৰ পৰা যিসকল উদ্যোগপতি তেওঁলোকক আহিব, তেওঁলোকে আহি আমাৰ অসমৰ পৰা যিবোৰ নিবনুৱা তেওঁলোকক পুনৰ সংস্থাপন দিব বুলি তেওঁ কৈছে। আপোনালোকে হয়তো শুনিছেই, নিউজ চেনেলতে হওক বা যিকোনো চেনেলতে আপোনালোকে হয়তো গম পাইছে। সেইটো এটা ভাল খবৰ। যিসকলে হয়তো পৰীক্ষা তেওঁলোকৰ বেয়া হ'লে সেইখিনি বিষয়ত আপোনালোকৰ ভাল হ'ব, কাৰণ আপোনালোকে থমকি ৰ'ব নালাগে। আপোনালোকে সেইখিনি পোষ্ট যেতিয়া ওলাব তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব। সেইখিনি মামাই কৰি আছে, সেইখিনি কাম আপোনালোকে চিন্তা কৰিবলৈ প্ৰয়োজন নাই। আপোনালোকে খালি প্ৰিপেৰেশ্যন কৰক। লগতে ৰিজাল্ট কেতিয়াকৈ দিব, ৰিজাল্ট হয়তো আপোনালোকে গম পাইছেই। মাৰ্চ মাহৰ 7 তাৰিখৰ আগত আপোনালোকৰ ৰিজাল্টবোৰ ঘোষণা কৰা হ'ব। সেইটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই লাইভ ছেকশ্যনৰ যোগেদি আপোনালোকক কৈছেই। সেইখিনি বিষয়খিনি মই ক'বলৈ বিশেষ প্ৰয়োজন নাই বুলি ভাবোঁ মই। আৰু এটা কথা আপোনালোকে হয়তো গম পাইছে, ছ'চিয়েল মিডিয়াত বেছিকৈ ভাইৰেল হৈ আছে। সেইটো হৈছিলে যে কি এটা বিতৰ্কত চলিছিলে সেইটো বিষয়। সেই বিষয়টো হৈছে যে কি ADRE গ্ৰেড 3 হওক বা গ্ৰেড 4 হওক এজন ছাত্ৰক পইচা খুজিছিলে, তাৰ বিনিময়ত তেওঁ ছাত্ৰজনক পাছ কৰাই দিম বুলি তেওঁ কৈছিলে। যেতিয়া ছ'চিয়েল মিডিয়াত সেইটো ভাইৰেল হৈ পৰিছিল তেতিয়া মানে বিতৰ্কৰ সৃষ্টি হৈছিল। সেইকাৰণে আপোনালোকে ADRE গ্ৰেড 3 পুনৰ পৰীক্ষা দিবলৈ হয়তো নালাগে। সেইখিনি কিছুমানে হয়তো বনাই থাকে যে দিব লাগিব, সেইখিনি দিব নালাগে পৰীক্ষা। আপোনালোকে এতিয়া ভালকৈ চোৱা চিতা হৈছে আৰু সেইটো মিছা বুলি এতিয়া আমাৰ আৰক্ষী সঞ্চালকসকলে তেওঁলোকে সেইখিনি বিচাৰ বিবেচনা কৰি তেওঁলোকে ভুৱা বুলি ওলাইছে বুলি কৈছে। হয়তো কিমান সঁচা কিমান মিছা সেইটো নাজানো। আৰু লগতে 1 নম্বৰ কথাটো হৈছে যে ডিগ্ৰী পাছসকলৰ কাৰণে কি ভয়ংকৰ খবৰ। আপোনালোকৰ বাবে বিশেষ একো ভয়ংকৰ খবৰ নাই। যিসকলে ADRE গ্ৰেড 4ত তেওঁলোকে ডিগ্ৰী পাছ কৰি পৰীক্ষা দিছিল
তেওঁলোকে এইবাৰ হয়তো চাকৰিটো নাপাবও পাৰে। সেইটো আপোনালোকে হয়তো গম পাইছেই চাগে। আৰু যিসকলে মনে মনে দিছিল সেইখিনি বিশ্ববিদ্যালয় মহাবিদ্যালয় আদিৰ যোগেদি যোগাযোগ কৰিছে চৰকাৰে, আপোনালোকে হয়তো গম পাইছেই। আৰু ভিডিঅ'টো চাই কেনে পালে? যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। হয়তো ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। বহুতে হয়তো বেয়াকৈ কমেণ্ট লিখে, তেওঁলোকক অনুৰোধ কৰিছোঁ, যদি আপোনালোকে ভিডিঅ'টো চাই যদি পচন্দ হোৱা নাই বা যে কিবা কথা শিকা নাই, তেন্তে আপোনালোকে ভিডিঅ'টো নোচোৱাই ভাল। বহুতে বেয়াকৈ কয়, সেইখিনি বেয়া লাগে। কাৰণ আপোনালোকে যেতিয়া ভিডিঅ' এটা প্ৰস্তুত কৰোঁতে হয়তো যিসকলে ভিডিঅ' প্ৰস্তুত কৰে তেওঁলোকে হয়তো গম পায় কিমান কষ্টকৈ ভিডিঅ'টো বনোৱা হয়। আৰু হয়তো আপোনালোকে বিশ্বাস নকৰিব পাৰে, মই এতিয়া প্ৰায় ঘৰৰ পৰা আঁতৰত আছোঁ। তাৰ মাজতেই মই ভিডিঅ'টো আপোনালোকৰ বাবে প্ৰস্তুত কৰি আপোনালোকৰ বাবে প্ৰস্তুতি কৰি তুলিছোঁ। সেয়েহে আপোনালোকে কেনেকুৱা পালে নিশ্চয় কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। আৰু লগতে ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ।